নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো আমাৰ চেনেল বিদ্যাসী টুলৈ তো আজি আমি লৈ আহিছো ক্লাস 6 ম্যাথছ দ্যাট ইজ চ্যাপ্টাৰ 1 স্ট্ৰাকচাৰ অফ নাম্বাৰ অৰ পেজ নাম্বাৰ 4 অৰ কোৱেশ্চন নাম্বাৰ 3 4 আৰু 5 যোৱা ভিডিঅ'ত আমি পেজ নাম্বাৰ 4 অৰ কোৱেশ্চন নাম্বাৰ 1 আৰু 2 টো সলভ কৰিছিলো আজি আমি সেম কোৱেশ্চন পেজ নাম্বাৰ 4 অৰ 3 4 আৰু 5 নাম্বাৰ কোৱেশ্চনটো আজি আমি সলভ কৰিম তো আহক দেৰি নকৰাকে পটাপট স্ক্ৰিনলৈ লৈ যাও আৰু ভিডিঅটো স্টাৰ্ট কৰো 3 নম্বৰ কোৱেশ্চনটো কি কৈছে চাও fill the entries in the blank left তো আপোনালোকৰ বুকত চাও আপোনালোকে টেবুল এখন দেখা পাইছে তাতে কি কৈছে এটা নাম্বাৰ দি দিছে আপোনালোকক কৈছে যে নাম্বাৰৰ নামটো লিখিব লাগে দ্যাট ইজ নাম্বাৰৰ নেমটো আমি লিখিব লাগে আৰু এই নাম্বাৰটো এই নাম্বাৰ দিয়া নাম্বাৰটো আমি এক্সপান্ড কৰি দেখুৱাব লাগে তো দুয়োটা আমি কৰিম ঠিক আছে তাৰ আগতে যদি আপোনালোকে প্লেস ভ্যালু চাৰ্টৰ বিষয়ে নাজানে তো গৈ কেনে চাই লওক মই ভিডিও বনাইছো আৰু ইয়াতেও মই সৰুকে এখন প্লেস ভ্যালু চাৰ্ট বহুৱাই লৈছো তো প্ৰথম কোৱেশ্চনটো মই এই চাৰ্টখনত থ্ৰুদি কৰাই দিম নেক্সট কোৱেশ্চনটো মই ইখন নুসুৱাকে কৰিম ওকে তো চাওক প্ৰথম নাম্বাৰ বিলাক ইয়াতে মই চাৰ্টত বহাই লম তো ওয়ান্স পজিশনত আছে আমাৰ তো ওয়ান্স পজিশনত আছে আমাৰ 1 হেকৰ ফালে যদি ইয়াতে চাও তাৰ পিছত আছে আমাৰ 10th পজিশনত 3 তাৰ পিছত আছে আমাৰ 4 কমা তাৰ পিছত আছে আমাৰ 5 তাৰ পিছত আছে আমাৰ 2 কমা তাৰ পিছত আছে আমাৰ 8 তো কোড আহি স্টপ হৈ গল এটো আহি গল 8 লাখ ঠিক আছে তাৰ পিছত 25000 সব এটো 8 টু কাৰ ঘৰ পৰিছে লাখৰ ঘৰ পৰিছে 25 টু পৰিছে 1000 ৰ ঘৰত ঠিক আছে 10000 ঘৰত আছে 2000 ঘৰত আছে 5 that is 25000 তাৰ পিছত 100 ৰ ঘৰত পৰিছে 4 তাৰ পিছত 10 ৰ ঘৰত পৰিছে 3 1 ৰ ঘৰত পৰিছে 1 তো আমি এনেকে লিখিম লিখাখিনি মই লিখাই দিছো ইয়াতে that is 8 লাখ that is 8 লাখ হয় না এটো 8 লাখ লাখৰ ঘৰত পৰিছে তাৰ পিছত 25000 8 লাখ কমা 25000 হয় না গোল 8,25,000 গোল থাকিল কি বাকি 431 থাকিল বাকি 8,25,000 তাৰ পিছত আহিব আমাৰ 431 হয় দেই ওকে 431 তো এইটো হয় এই নাম্বাৰ দিয়া নাম্বাৰটোৰ নেম ঠিক আছে নেমটো লিখি লওক এবাৰ আমি কৰিম এক্সপানশন তো নেমটো লিখি লৈছে এবাৰ আমি আহক কৰো এক্সপান্ড কৰো ইয়াতে তো চাওক এক সেকেন্ড ৰব মই এখিনি ৰাপে কৰি লওঁ ধুনিয়াকে এবাৰ এই নাম্বাৰটো আমি এক্সপান্ড কৰি লম তো প্লেস ভ্যালু চাৰ্টত মই আকৌ এবাৰ বহাই লও দেই ইয়াতে it will be 1 3 4 comma 5 2 comma and 8 okay to expand first কাক কৰিম expand আমি কৰিম কাক 8 টু কাৰ ঘৰত আছে 8 টু আছে আমাৰ লাখৰ ঘৰত তেনে হলে এই 8 টু হ'ব আমাৰ কাৰ ঘৰত লাখৰ ঘৰত that is 8 into 1 লাখ is 1 10 100 1000 10000 লাখ okay expand কৰিলো তাৰ পিছত বাকিখিনি আমাৰ কাৰণে ইজি হয় 2 টু কাৰ ঘৰত আছে এই 2 টু কাৰ ঘৰত আছে 2 টু আছে আমাৰ 10000 ৰ ঘৰত প্লাস 2 মাল্টিপ্লাই 10000 আৰু আমি গমে পাও যে জিৰো বিলাক কমি আহে আগৰটো যদি ইয়াতে আছিল যদি 5টা জিৰো ইয়াতে এবাৰ কেইটা জিৰো হৈ যাব 4টা জিৰো হৈ যাব তো এখিনি আমাৰ কাৰণে ইজি হৈ গল এতিয়া ওকে নেক্সট কোন আছে নেক্সট আছে এই 5 টু কাৰ ঘৰত আছে 5 টু 1000 ৰ ঘৰত আছে তেনে হলে 5 multiply by 1000 5 টু গুছি গল প্লাস কোন আছে প্লাস 4 টু আছে 100 ৰ ঘৰত 4 টু আছে 100 ৰ ঘৰত yes it is correct 4 টু আছে 100 ৰ ঘৰত প্লাস কোন আছে 3 টু কাৰ ঘৰত আছে 3 টু আছে আমাৰ 10 ৰ ঘৰত yes 3 into 10 3 টু আছে আমাৰ 10 ৰ ঘৰত প্লাস কোন আছে প্লাস 1 আছে 1 ৰ ঘৰত that is 1 আছে 1 ৰ ঘৰত yes that is 1 into 1 এই ধৰণে আমি ধুনিয়াকে এক্সপান্ড কৰিম তো এখিনি ধুনিয়াকে স্ক্ৰিনশ্বট লওক আৰু লিখি লওক আশা কৰিছো বুজি পাইছে
নেক্সট কোৱেশ্চনটোত আমি এই প্লেস ভ্যালু চাৰ্টখন ইউজ নকৰাকে কৰিম ওকে এখিনি স্ক্ৰিনশ্বট লওক আৰু লিখি লওক ওকে নেক্সট বি নাম্বাৰ 2 এটো আমি এতিয়া প্লেস ভ্যালু চাৰ্টখন ব্যৱহাৰ নকৰিম আমি ডাইৰেক্ট কৰিম তো ইয়াতে মই কোৱেশ্চনটো দেখি গম পাইছো এটো হ'ব আমাৰ কি ইণ্ডিয়ান সিস্টেম অফ নিউমাৰেচন পৰিছে বাই অবজাৰ্ভিং দা কমা উই ক্যান টেল দ্যাট দিস নাম্বাৰ বিলংস টু ইণ্ডিয়ান সিস্টেম অফ নিউমাৰেচন মানে ইণ্ডিয়ান সিস্টেমৰ নাম্বাৰটো দিছে ইন্টাৰনেশ্যনেল সিস্টেমত দিয়া নাই তো আহক নাম্বাৰটো লিখো দ্যাট ইজ ওৱান্স পজিশন ব্লক চাই আছো মই দ্যাট ইজ ওৱান্স টেন্স 100,000 10,000 lakh 10 lakh that is 10 lakh of stop হৈ গল আৰু 10 lakh of আছে আমাৰ 5 that is it will be I think 51 lakh হয় না it will be I think 51 lakh তো মই ইয়াতে লিখো 51 lakh 51 lakh 51 lakh তাৰ পিছত কোন আহে তাৰ পিছত যদি মই ইফালে চাও এখিনি ৰাপ কৰি দিছো এক সেকেন্ড তাৰ পিছত এখিনি গুছি গল এখিনি কাম গুছি গল আমাৰ 51 টো গুছি গল নেক্সট আহিল ওৱান্স টেন্স 100,000 10,000 নেক্সট আহিল কোন ইয়াতে আহিল আমাৰ 76,000 তো ইয়াতে 10,000 ঘৰত আছিল 7,000 ঘৰত আহিল 6 that is 51 lakh এবাৰ আহিব 76,000 ইয়াৰ পিছত কোন আহিব তাৰ পিছত আহিল আমাৰ 432 that will be 432 হৈ গল তো এনেকে আমি ধুনিয়াকে সলভ কৰিব পাৰো ওকে এবাৰ চাহু আমি এক্সপানশনটো তো এক্সপানশনটো কৰিব কাৰণে আকৌ প্লেস ভ্যালু বিলাক চাই লম that is ones tens 100,000 10,000 lakh 10 lakh তো 10 lakh ঘৰত আছে কোন 5 আৰু 10 lakh হত স্টপ হৈ গৈছে তেনা হলে 5 মাল্টিপ্লাই বাই আমি 10 lakh লিখি দিম ওকে 1 2 3 4 5 6 ones tens 100,000 10,000 lakh 10 lakh it is 10 lakh তাৰ পিছত 1 2 কা ঘৰত পৰিছে 1 2 আমাৰ লাখৰ ঘৰত পৰিছে that is 1 multiply by 1 lakh ones tens 100,000 10,000 lakh okay তো 0 আপোনালোকে দেখিবলৈ পাইছে 0 বিলাক কমি আছে ইয়াতে আছিল 6 টা 0 মই লেখাই দিছো ইয়াতে আছিল 6 টা 0 ইয়াতে আহি গল এবাৰ 5 টা 0 50 তো এইটো ট্ৰিক্স মই আগতে আপোনালোকক কৈছো ওকে নেক্সট কোন আছে নেক্সট আছে আমাৰ 7 প্লাস 7 মাল্টিপ্লাই কোন হৈ যাব এবাৰ 7 আছে আমাৰ 10,000 ঘৰত প্লাস 6 কা ঘৰত আছে 6 আছে আমাৰ 1000 ঘৰত that is 6 multiply by 1000 plus 4 কা ঘৰত আছে 4 multiply by 100 ঘৰত আছে plus 3 কা ঘৰত আছে 3 multiply by 10 ঘৰত আছে plus 2 কা ঘৰত আছে 2 ones ঘৰত আছে that is 2 multiply 1 হৈ যাব this will be our answer to ধুনিয়াকে স্ক্ৰিনশ্বট লওক আৰু লিখি লওক ওকে 4 নম্বৰ কোৱেশ্চনটো বহুত ইজি আমি আগতো এনেকা কৰিছো আৰু এবাৰ মই এখন সৰুকে প্লেস ভ্যালু চাৰ্টও লৈছো কিন্তু আমাক দৰকাৰ নাই একচুয়ালি প্লেস ভ্যালু চাৰ্টৰ এইটো কোৱেশ্চনৰ কাৰণে বহুত ইজি কোৱেশ্চনটো কি কৈছে what are the place value of 790 in the number that is 7,91,207 তো ইয়াতে 7 9 আৰু 0 ৰ প্লেসৰ ভ্যালু কি হয় হেতু আমাক লিখিব কৈছে তো যদি আপোনালোকে ভালকে আগৰ পৰা ইণ্ডিয়ান সিস্টেম অফ নিউমাৰেচন প্লেস ভ্যালু চাৰ্ট কৰিছে তো দৰকাৰ নাই এই টেবুলখন বৰ্তমান বা যদি আপোনালোকে ডাউট ক্লিয়াৰ নাই মই ষ্টিল এবাৰ লিখি দিছো ইয়াতে তো নাম্বাৰটো আমি যেনেকৈ আছে এজ ইট ইজ ইয়াতে লিখি লওঁ that is 7 ones ঘৰত 7 tens ঘৰত 0 100 ঘৰত 2 1000 ঘৰত 1 10,000 ঘৰত আছে 9 আৰু লাখ ঘৰত আছে আমাৰ 7 ওকে তো এবাৰ চাব আপোনালোকে আমাক কি লাগে প্লেস ভ্যালু অফ 7 অৰ প্লেস ভ্যালু লাগে হয় না 7 টু কাৰ ঘৰত আছে 7 টু আমি দেখিবলৈ পাই আছো 7 টু আছে আমাৰ লাখৰ ঘৰত that is লাখৰ ঘৰত আছে 7 টু নেক্সট কোন আছে 7 গল নেক্সট আছে আমাৰ 9 টু কাৰ ঘৰত আছে 9 টু মই দেখিবলৈ পাইছো লাইন 9 টু কাৰ ঘৰত আছে 9 টু আছে আমাৰ 10,000 ৰ ঘৰত আছে আপোনালোকে যদি দেখিবলৈ পাইছে এটো সব 9 আছে আমাৰ কাৰ ঘৰত 10,000 ৰ ঘৰত that is 10,000 ৰ ঘৰত আছে আমাৰ 9 টু হয় না আৰু কোন আছে আমাৰ 0 টু কাৰ ঘৰত আছে চাওক 0 আছে আমাৰ আই থিংক
কাৰ ঘৰত টেন্সৰ ঘৰত ইয়াতে চাওক 0 কাৰ ঘৰত আছে আমাৰ টেন্সৰ ঘৰত তেনেহলে 02 হ'ব কাৰ ঘৰত 0 হ'ব আমাৰ টেন্সৰ ঘৰত তো এনেকে ইজিলি আমি মেথছ বিলাক উলিয়াব পাৰো আৰু সলভ কৰিব পাৰো যদি আমাৰ লগত প্লেস ভ্যালু চাৰ্ট কোন মাইন্ডৰ আছে তো আৰু বহুত ইজি ইবিলাক বনাব দৰকাৰ নাই ডাইৰেক্টলি আপোনালোকে ক'ব পাৰে যে এইটো ডিজিট কাৰ ঘৰত আছে ওকে তো স্ক্ৰিনশ্বট লৈ লওক আৰু লিখি লওক ওকে এতে 5 নম্বৰ ইয়াতে আপোনালোকক আৰু এটা কোৱেশ্চন দিছে কি কৈছে ৰাইট দা নাম্বাৰ নেম অফ এটা নাম্বাৰ দিছে হিটু লিখিব দিছে আমাক ওয়াৰ্ডত ঠিক আছে এই নাম্বাৰটো মই প্ৰনাউন্স কাৰণে নকৰলো কাৰণ এইটো আমি ফাইন্ড আউট কৰিব লাগিব তো এটা নাম্বাৰ আছে সেই নাম্বাৰটো আমি ওয়াৰ্ডছত লিখিব লাগে তাৰ কাৰণে বহুত ইজি যদি ইন্ডিয়ান সিস্টেম অফ নিউমাৰেশন চাৰ্টখন আপোনালোকৰ মনত আছে আৰু যদি নাই মই এটা ধুনিয়াকে এখন প্লেস ভ্যালু চাৰ্ট বহাই দিছো তাৰ পৰা আমি উলাম তো চাও নাম্বাৰ বিলাক মই এজ ইট ইজ বহাই দিও ইট ইজ 9 ওয়ান্সৰ ঘৰত 3 টেন্সৰ ঘৰত 0 100ৰ ঘৰত 2000ৰ ঘৰত 4 10000ৰ ঘৰত আৰু 6 আছে লাখৰ ঘৰত তো আমি ইজিলি ইবাৰ লিখিবলৈ পাম নাইবা এনেকেও আমি কাম কৰিব পাৰো যে ওয়ান্স টেন্স 100 1000 10000 লাখ আমি এনেকেও কাম কৰিব পাৰো ওকে যেতিয়া এইটো মুখস্থ হৈ যাব তো এনেকে কাউন্ট কৰিলে হল এতিয়া আমি লিখি লম কি কৈছে তো কৈছে যে কি প্ৰথম কাৰ ঘৰত আছে দ্যাট ইজ 6 লাখ হ'ব হয়না দ্যাট ইজ নেম ওয়ার্ডস লিখিলে ইট উইল বি হ'ব আমাৰ 6 লাখ তাৰ পিছত কোন আছে 42000 yes this one is the 42000 it will be your 42000 আৰু শেষত 100 ঘৰত কোনো নাই আৰু অকল আছে 39 টেন্সৰ ঘৰত আছে 3 আৰু ওয়ান্সৰ ঘৰত আছে 9 that will be 6,42,000 and হ'ব আমাৰ কি 39 this one will be our answer এটো ধুনিয়াকে স্ক্ৰিনশ্বট লৈ লওক আৰু লিখি লওক তো এই যদি ভিডিওটো নোটস আপোনালোকক লাগে তো আপোনালোকে ধুনিয়াকে ডেসক্ৰিপচন বক্সত যাব তাতে আমাৰ টেলিগ্ৰাম চেনেলৰ লিংকটো আছে তাতে আপোনালোকে গৈ কেনে ধুনিয়াকে জয়েন হৈ যাব মই গোটেই ভিডিওৰ নোটস পিডিএফ খিনি তাতে আপলোড কৰি দিম তো লগ পাম পুনৰ এটা নতুন ভিডিও লৈ তেতিয়ালৈকে পঢ়ি থাকক ভালকে পঢ়া কৰি থাকক বহুত বহুত ধন্যবাদ